স্বাগতম সকলোকে এডুকেশ্যনেল চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত ক্লাছ 7ৰ অসম জাতীয় বিদ্যালয়ৰ অংক ছাবজেক্টৰ ফাৰ্ষ্ট চেপ্টাৰ অখণ্ড সংখ্যা বিষয়ে আলোচনা কৰিম। এই অখণ্ড সংখ্যা বিষয়ে আলোচনা কৰাৰ আগতে অলপমান পুনৰ আলোচনা কৰিলোঁ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা বিষয়ে। তো স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কি বুজি পাওঁ যে যিবোৰ সংখ্যা গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয় তাকে স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। যেনে 1 2 3 4 5 6 7 8 9 10 আমি যিমানেই গৈ থাকিম স্বাভাৱিক সংখ্যা পাই গৈ থাকিম। এতিয়া স্বাভাৱিক সংখ্যা কি দি পেলাই বুজায়? এন দি পেলাই বুজায়। অৰ্থাৎ স্বাভাৱিক সংখ্যা গোটেই থোপটোক এন দি পেলাই বুজাব। আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1, কাৰণ 1ৰ পৰাই স্বাভাৱিক সংখ্যা আৰম্ভ হয়। আৰু আটাইতকৈ যদি ডাঙৰ স্বাভাৱিক সংখ্যাৰ কথা সোধে তো আজিলৈকে ডাঙৰ স্বাভাৱিক সংখ্যা পোৱা নাই। ইয়াৰ পিছত আমি পূৰ্ণ সংখ্যা। এতিয়া পূৰ্ণ সংখ্যা কোনখিনি? এতিয়া শূন্যৰ সৈতে সকলোখিনি স্বাভাৱিক সংখ্যা, অৰ্থাৎ শূন্যৰ সৈতে সকলোখিনি স্বাভাৱিক সংখ্যা ল'লে যিটো থোপ পাওঁ সেই থোপটোকে কি বুলি কয়? পূৰ্ণ সংখ্যা বুলি কয়। অৰ্থাৎ 0, 1 2 3 4 5 6 তো এই গোটেইখিনি সংখ্যাক আমি কি বুলি ক'ম? পূৰ্ণ সংখ্যা বুলি ক'ম। আৰু পূৰ্ণ সংখ্যাখিনি কি দি পেলাই বুজায়? W দি পেলাই বুজায়। অৰ্থাৎ W = 0 1 2 3 4 5 6। তাৰপিছত আমি পূৰ্ণ সংখ্যা বুলি ক'লে কোনবোৰ সংখ্যা পূৰ্ণ সংখ্যা বুলি কোৱা হয়? 0ৰ পৰা আৰম্ভ কৰি সকলোখিনি স্বাভাৱিক সংখ্যাকে, অৰ্থাৎ 1 2 3 4 5 6 7 8 9 10 ছাগলী এইবিলাক গোটেইবিলাক স্বাভাৱিক সংখ্যা। তাৰ লগত যে আমি যদি শূন্যটো দি দিওঁ তাহলে গোটেই থোপটোকে কি বুলি ক'ব? পূৰ্ণ সংখ্যা বুলি ক'ব। আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। আৰু আটাইতকৈ যদি ডাঙৰ পূৰ্ণ সংখ্যাটোৰ কথা সোধে তেনেহ'লে আজিলৈকে পোৱা নাইকিয়া। এতিয়া স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যাৰ মাজত এটাই পাৰ্থক্য আছে, স্বাভাৱিক সংখ্যাত এটা সংখ্যা কম আছে আৰু পূৰ্ণ সংখ্যাত এটা সংখ্যা বেছি আছে, সেইটো হৈছে 0। শূন্যটো স্বাভাৱিক সংখ্যাত নাই, কিন্তু শূন্যটো কৰিছে পূৰ্ণ সংখ্যাত আছে। সেইকাৰণে পূৰ্ণ সংখ্যাত স্বাভাৱিক সংখ্যাতকৈ এটা অংক বেছি থাকে, সেইটো হৈছে 0। এবাৰ আহিব অখণ্ড সংখ্যা। এতিয়া অখণ্ড সংখ্যা বুলিলে আমি কোনবিলাক সংখ্যাক বুজিম? তো আমি এতিয়ালৈকে পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাৰ বিষয়ে পঢ়িলোঁ। অৰ্থাৎ 0ৰ পৰা আৰম্ভ কৰি যিমানখিনি স্বাভাৱিক সংখ্যা আছে গোটেইখিনিকে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। আৰু তাক যদি মই সংখ্যা এষাত যদি চাওঁ তেনেহ'লে 0 1 2 3 4 5 6 এইখিনি হ'ব পূৰ্ণ সংখ্যা। আৰু 0 বাওঁফালে যদি দেখা যায়, 0 বাওঁফালে স্বাভাৱিক সংখ্যাৰ অনুৰূপ বিঘাত্মক সংখ্যাখিনি পোৱা যায়। অনুৰূপ বিঘাত্মক সংখ্যা অৰ্থটো কি? যে 0 সোঁফালে কি আছে? 1 আছে। 0 সোঁফালে 1 আছে, 0 বাওঁফালে কি আছে? -1। অৰ্থাৎ 1ৰ বিঘাত্মক সংখ্যাটো কি হ'ব? তেতিয়াহ'লে -1। 0 সোঁফালে 2 আছে, 0 বাওঁফালে কি আছে? -2 আছে। 2 অনুৰূপ বিঘাত্মক সংখ্যাটো হৈছে -2। 0 3 সোঁফালে 3 আছে, 0 বাওঁফালে 3 অনুৰূপ বিঘাত্মকটো আছে -3। তেনেকৈ যদি চাওঁ যে 0 চাৰিওফালে যিমানবিলাক স্বাভাৱিক সংখ্যা আছে 0 বাওঁফালে সেই স্বাভাৱিক সংখ্যাবিলাকৰ অনুৰূপ বিঘাত্মক সংখ্যাখিনি আছে। আৰু এই গোটেই সংখ্যাখিনি অৰ্থাৎ বিঘাত্মক আৰু যোগাত্মক লগতে শূন্যটো, এই গোটেই সংখ্যাখিনিক আমি একেলগে কি বুলি কওঁ? অখণ্ড সংখ্যা বুলি কোৱা হয়। 0 সোঁফালে অৰ্থাৎ 1 2 3 4 5 6 7 8 এইখিনি স্বাভাৱিক সংখ্যা বুলি কয়। আৰু এই সংখ্যাখিনিক আমি যোগাত্মক সংখ্যা বুলি কওঁ। আৰু 0 বাওঁফালে -1 -2 -3 -4 -5 -6 -7 তেনেকৈ আগলৈ আমি পাই গৈ থাকিম। আৰু এইখিনি ক'ব ঋণাত্মক সংখ্যা বুলি। অৰ্থাৎ 0 সোঁফালৰখিনি যোগাত্মক সংখ্যা আৰু 0 বাওঁফালৰখিনি বিঘাত্মক সংখ্যা। আৰু শূন্যটো কি নহয়? যোগাত্মক সংখ্যাও নহয়, শূন্যটো বিঘাত্মক সংখ্যাও নহয়। 0 যোগাত্মক আৰু বিঘাত্মক সংখ্যা ক'ত থাকে? মাজত থাকে। এতিয়া 0 যদি সোঁফালে যদি যাওঁ, 0 সোঁফালে মই যিমানেই গৈ থাকিম সিমানেই সংখ্যাবিলাক ডাঙৰ হৈ গৈ থাকে। অৰ্থাৎ 1তকৈ 2 ডাঙৰ, 2তকৈ 3 ডাঙৰ, 3তকৈ 4 ডাঙৰ, 4তকৈ 5 ডাঙৰ, 5তকৈ 6 ডাঙৰ, ঠিক তেনেকৈ 8তকৈ 9 ডাঙৰ, 9তকৈ 10 ডাঙৰ, 100তকৈ 101 ডাঙৰ, 200তকৈ 201 ডাঙৰ। তেনেকৈ আমি কি গৈ থাকিম? সোঁফালে গ'লে সোঁফালে গ'লে সংখ্যাবিলাক ডাঙৰ হৈ গৈ থাকে। কিন্তু সোঁফালে 0 যদি বাওঁফালে আহোঁ, বাওঁফালে আহিলে সংখ্যাবিলাক যিমানেই বাওঁফালে আহি থাকিম সিমানেই সংখ্যাবিলাক সৰু হৈ গৈ থাকে। অৰ্থাৎ -1তকৈ -2 সৰু, -2তকৈ -3 সৰু, -3তকৈ -4 সৰু, -4তকৈ -5 সৰু, -5তকৈ -6 সৰু। তেনেকৈ আগলৈ আমি যিমানেই গৈ থাকিম সিমানেই সংখ্যাবিলাক সৰু হৈ থাকে। অৰ্থাৎ ইয়াত যদি আমাক যদি সোধে 0ৰ সোঁফালে যিখিনি সংখ্যা থাকে সেইখিনি ক'ব ধনাত্মক অখণ্ড সংখ্যা, আৰু 0ৰ বাওঁফালে যিখিনি সংখ্যা থাকিব সেইখিনি ক'ব ঋণাত্মক অখণ্ড সংখ্যা। আৰু ধনাত্মক অখণ্ড সংখ্যাৰ ভিতৰত চবতকৈ সৰু ধনাত্মক অখণ্ড সংখ্যাটো হ'ব 1। আৰু ঋণাত্মক অখণ্ড সংখ্যাৰ ভিতৰত চবতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যাটো হ'ব -1। তো চবতকৈ সৰু ঋণাত্মক অখণ্ড সংখ্যা আজিলৈকে পোৱা নাই, আৰু চবতকৈ ডাঙৰ। এতিয়া আহিব অখণ্ড সংখ্যাৰ পৰম মান। এতিয়া অখণ্ড সংখ্যাৰ পৰম মান বুলি ক'লে আমি কি বুজি পাওঁ? যে যিকোনো অখণ্ড সংখ্যাৰ চিনটোক বাদ দি তাৰ সাংখ্যিক মানটোকে সংখ্যাটোক কি বুলি ক'ব? পৰম মান বুলি কোৱা হ'ব। অৰ্থাৎ অখণ্ড সংখ্যাত আমি কি পাওঁ? ধনাত্মক সংখ্যাও পাওঁ, ঋণাত্মক সংখ্যাও পাওঁ। গতিকে চিনটোক বাদ দি পেলাই প্লাছ বা মাইনাছ যি নহওক চিনটোক বাদ দি অকল সংখ্যাটোকে কি বুলি ক'ব? উক্ত সংখ্যাটোৰ পৰম মান বুলি কোৱা হয়। যেনে আমি উদাহৰণ ল'লে বুজি পাম যে 1 বা +1, আমি 1টোক কি বুলি ক'ব? +1 বুলি ক'ব, কাৰণ 1টো ধনাত্মক সংখ্যা। আৰু ধনাত্মক হ'লে আমি তাৰ আগত প্লাছ চিহ্ন দিব পাৰোঁ। গতিকে 1 বা +1ৰ পৰম মান কি হ'ব? অকল 1। তাত চিহ্নৰ কোনো পৰম মানৰ ক্ষেত্ৰত চিহ্নৰ কোনো কথা নাহে। 2 পৰম মান 2, 3 পৰম মান 3 হ'ব। ঠিক তেনেকৈ -4 পৰম মান,
যদি -4 যদি পৰমাণুৰ কথা সোধে তেনে কি হ'ব চিনটো কোনো কথা নাই -4 পৰমাণু কি হ'ব অকল সংখ্যাটোৱে হ'ব অৰ্থাৎ 4 -7 পৰমাণু কি হ'ব 7 এতিয়া পৰম মানেনো কি বুজায় এতিয়া যিকোনো এটা সংখ্যা আমাক যদি পৰম মান যদি সোধে যে ধৰি লওক -7 পৰম মান 7 বা -4 পৰম মান 4 হয় তো ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থ কি হয় চোৱা যাওক যে যিকোনো সংখ্যা পৰম মানে সংখ্যা ৰেখাত মূল বিন্দুৰ পৰা সংখ্যাটোলৈ দূৰত্ব বুজায় অৰ্থাৎ পৰম মানে কি বুজায় পৰম মানে সংখ্যাটো ধনাত্মক নে ঋণাত্মক নুবুজায় সংখ্যাটো খালি কি বুজাব মূল বিন্দুটোৰ পৰা সংখ্যালৈ কিমান দূৰত্ব সেইটো কি বুজায় পৰম মানে আমি এটা উদাহৰণ ল'লে বুজি পাম যে পৰম মানে কি বুজায় তো যেনে -7 পৰম মান 7 অৰ্থাৎ -7 যদি আমাক যদি পৰম মান সোধে 7 বুজায় তো ইয়াৰ অৰ্থটো কি ইয়াৰ অৰ্থটো হ'ব এইটো সংখ্যা ৰেখা এইটো 0 এইটো হ'ল -7 গতিকে -7 পৰম মান যে 7 হয় ইয়াৰ অৰ্থটো কি বুজাব ইয়াৰ মানে কি তো 0 পৰা -7 লৈ দূৰত্বটো কিমান তো 0 পৰা যদি -7 লৈ দূৰত্ব যদি চাওঁ কি হ'ব 7 হ'ব তেতিয়ালে আৰু দূৰত্ব সদায় কিহত জোখে প্লাছ ধনাত্মকে হয় দূৰত্ব কেইটা মাইনাছ ঋণাত্মক নহয় গতিকে 0 পৰা -7 লৈ যিটো দূৰত্ব সেই দূৰত্ব হ'ব 7 অৰ্থাৎ -7 পৰম মান কি 7 তাৰমানে পৰম মান অৰ্থটো কি যে এটা সংখ্যাৰ 0 পৰা সেই সংখ্যাটোলৈ কিমান দূৰ হয় সেই দূৰটোকে কি বুজায় সেই দূৰটোকে আমি কি বুলি কওঁ পৰম মান বুলি কওঁ আৰু সেই দূৰত্বটো সদায় কি হয় ধনাত্মক হয় সেইকাৰণে যি সংখ্যাই নলওঁ আমাক সেই সংখ্যাৰ পৰম মান সদায় কি হ'ব ধনাত্মক হ'ব লাগিলে ধনাত্মকে হওক সংখ্যাটো তাৰ পৰম মান ধনাত্মকে হ'ব লাগিলে সংখ্যাটো ঋণাত্মকে হওক তাৰ পৰম মান কি হ'ব সদায় ধনাত্মক পৰম মান বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰোঁ কোনটো চিন আমি ব্যৱহাৰ কৰোঁ প্ৰমাণ বুজাবৰ কাৰণে আমি দুডাল আঁচ দিলে সেই আঁচৰ ভিতৰত যেতিয়া আমি এটা সংখ্যা দিয়া লিখি দিম তেতিয়া কি বুজাব সেই সংখ্যাটো প্ৰমাণ বুজাব অৰ্থাৎ প্ৰমাণ বুজাবৰ কাৰণে আমি দুডাল আঁচ ব্যৱহাৰ কৰিম আৰু তাৰ ভিতৰত সংখ্যাটো লিখিম যেনে আমাক যদি সোধে যে 5ৰ পৰম মান তো দুডাল আঁচৰ ভিতৰত আমি যেতিয়া 5টো লিখি দিম তো ইয়াৰ অৰ্থটো কি হ'ব 5ৰ পৰম মান তো 5ৰ পৰম মান কি হ'ব 4 হ'ব বা আমি যদি ইয়াৰ ভিতৰত যদি -7 যদি লিখি দিওঁ তো -7ৰ পৰম মান কি হ'ব 7 বা ইয়াৰ ভিতৰত আমি যদি -3 লিখি দিওঁ তেনে -3 পৰম মান কি হ'ব 3 এতিয়া আমি গোটেই অখণ্ড সংখ্যাখিনি যদি x দি পেলাই যদি বুজাওঁ অৰ্থাৎ x এ ধনাত্মক ঋণাত্মক শূন্য গোটেইখিনি অখণ্ড সংখ্যাকে বুজাব কিন্তু এতিয়া x যিকোনো এটা অখণ্ড সংখ্যা হ'ল অৰ্থাৎ চব অখণ্ড সংখ্যাক যদি x এ যদি বুজাওঁ তেনে mod x অৰ্থাৎ পৰম মান x সমান x হ'ব অৰ্থাৎ পৰম মান x সমান x হ'ব কেতিয়া x হ'ব যদিহে x greater than equal to 0 অৰ্থাৎ x মান যদি x মানটো যদি শূন্যতকৈ যদি ডাঙৰ হয় যেনে আমি mod 6 ল'লোঁ mod 6 যিহেতু 6টো শূন্যতকৈ ডাঙৰ গতিকে তাৰ প্ৰমাণ সদায় কি হ'ব 6 হ'ব 8 ল'লোঁ কাৰণ 8টো শূন্যতকৈ ডাঙৰ গতিকে 8ৰ প্ৰমাণ কি হ'ব 8 হ'ব বা আমি যদি লওঁ 100 ল'লোঁ লাগিলে চ' 100টো কি হ'ব x শূন্যতকৈ ডাঙৰ গতিকে তাৰ প্ৰমাণ সদায় কি হ'ব 100 হ'ব অৰ্থাৎ x মান যদি শূন্যতকৈ ডাঙৰ হয় তেনেহ'লে তাৰ পৰম মান সদায় কি হ'ব সেই সংখ্যাটোৱে হ'ব বা x মান যদি শূন্যও যদি হয় তো মই যদি শূন্য x কাৰণ x greater than equal to অৰ্থাৎ x শূন্যতকৈ ডাঙৰ বা x টো শূন্য সমানো হ'ব পাৰে তো x মান যদি শূন্যও হয় তেতিয়াও তাৰ পৰম মান কি হ'ব তেতিয়াহ'লে শূন্য হ'ব তাৰপিছতে চোৱা যে mod x মান অৰ্থাৎ x ৰ পৰম মান -x হ'ব তো x ৰ পৰম মান -x কেতিয়া হ'ব যদিহে x less than 0 অৰ্থাৎ x মানটো যদি শূন্যতকৈ যদি সৰু হয় তেনে তাৰ পৰম মান কি হ'ব -xত আহিব যেনে আমি তাৰ কাৰণে যদি এটা যদি উদাহৰণ লওঁ ধৰি আমি এটা এতিয়া সংখ্যাটো যদি শূন্যতকৈ যদি সৰু হয় অৰ্থাৎ ইয়াত পাইছিলোঁ আমি যে mod x সমান কেতিয়া -x হ'ব যদিহে xটো শূন্যতকৈ সৰু এতিয়া xটো যদি শূন্যতকৈ যদি সৰু হয় আমি তেনেকুৱা যদি এটা উদাহৰণ ল'লে -6 লৈছোঁ -6টো কি হ'ব শূন্যতকৈ সৰু অৰ্থাৎ xৰ ঠাইত মই কি লৈছোঁ -6 লৈছোঁ গতিকে -6ৰ পৰম মান অৰ্থাৎ mod -x সমান কি হ'ব -6 কাৰণ mod x সমান কি আছিলে -x আছিলে তো সেইকাৰণে আমি xৰ ঠাইত কি লৈছোঁ -6 লৈছোঁ তো সমান তাৰ সমান আছিল -চিন আছিলে সেইকাৰণে -চিন দিলোঁ আৰু x মানটো কি লৈছোঁ -6 লৈছোঁ গতিকে মাইনাছে কি হৈ যাব প্লাছ হৈ যাব অৰ্থাৎ আমি আগতে কি পাইছিলোঁ যে সংখ্যাটো যিয়ে নলওঁ লাগিলে ধনাত্মক হওক বা ঋণাত্মকেই হওক তাৰ পৰম মান সদায় কি হয় ধনাত্মক হয় তো এইখিনিকে বুজি পোৱা গৈছে নিশ্চয় উদাহৰণ ল'লে ভালকৈ ক্লিয়াৰ হৈ যাব বস্তুটো ধৰি লওক আমি এবাৰ ল'লোঁ -3 এতিয়া -3টো কি হ'ব শূন্যতকৈ সৰু গতিকে -3 যদি মই পৰম মান যদি লওঁ অৰ্থাৎ xৰ ঠাইত মই কি লৈছোঁ এবাৰ -3 লৈছোঁ তো ইয়াৰ সমান কি হ'ব তেতিয়াহ'লে -x অৰ্থাৎ চিনটো আহিব আৰু xৰ সমান কি লৈছোঁ -3 সেইকাৰণে ইয়াতো মই কি দিম xৰ ঠাইত কি দিম -3 দিলোঁ এতিয়া মাইনাছে কি হৈ যাব প্লাছ ঠিক তেনেকৈ আমি যে আৰু এটা যদি লওঁ ধৰি লওক আমি ল'লোঁ 8 ল'লোঁ তো -8টো কাতকৈ সৰু শূন্যতকৈ সৰু গতিকে xৰ ঠাইত কি লৈছোঁ এবাৰ আমি -8 গতিকে -8ৰ পৰম মান গতিকে -8ৰ পৰম মান যিহেতু xটো শূন্যতকৈ সৰু গতিকে তাৰ সমান কি হ'ব -x গতিকে চিনটো সেইকাৰণে চিন দিলোঁ আৰু -xটো আহিব তো xৰ ঠাইত কি লৈছোঁ মই -8 সেইকাৰণে মই -8 পাতিলোঁ এতিয়া মাইনাছে কি হ'ব প্লাছ অৰ্থাৎ যি সংখ্যা যিমান ডাঙৰ মই ঋণাত্মক সংখ্যা নলওঁ বা যিমান ঋণাত্মক সংখ্যা নলওঁ মই সেই ঋণাত্মক সংখ্যাবিলাকৰ যদি মই পৰম মান লওঁ সদায় কি হ'ব ধনাত্মক হ'ব
এতিয়া আহিব অখণ্ড সংখ্যা যোগ। এতিয়া অখণ্ড সংখ্যা যোগ বুলি ক'লে আমি দুই ধৰণৰ অখণ্ড সংখ্যা পাওঁ, এটা ঋণাত্মক অখণ্ড সংখ্যা, এটা ধনাত্মক অখণ্ড সংখ্যা। এতিয়া প্ৰথমে আমি শিকিম যে একেই চিনযুক্ত অখণ্ড সংখ্যা যোগ। এতিয়া একেই চিনযুক্ত অখণ্ড সংখ্যা যোগ বুলি ক'লে হয় সংখ্যা দুটা কি হ'ব লাগিব, ধনাত্মক হ'ব লাগিব, দুইটা সংখ্যা ধনাত্মক হ'ব লাগিব, নহ'লে দুইটা সংখ্যা কি হ'ব লাগিব, ঋণাত্মক হ'ব লাগিব। এতিয়া দুইটা সংখ্যা যদি ধনাত্মক হয় তেতিয়াহ'লে যোগ কৰিবলৈ ইমান টান নহয়। ধৰি লওক আমাক যদি দুটা ধনাত্মক সংখ্যা যদি দিয়া থাকে তো সংখ্যা দুটা ডাইৰেক্ট আমি যোগ কৰি দিম। যেনে ধৰি লওক 5 যোগ 8 দুইটা ধনাত্মক, আমি জানো 13 হ'ব। 12 যোগ 13 দুইটা ধনাত্মক, আমি জানো 25 হ'ব। যদি দুইটা ঋণাত্মক সংখ্যা যদি হয়, অৰ্থাৎ দুইটা সংখ্যা একে চিনযুক্ত যদি হয়, অৰ্থাৎ দুইটা সংখ্যা যদি ঋণাত্মক হয়, অৰ্থাৎ -7 যোগ -5, এতিয়া দুইটা সংখ্যা যদি ঋণাত্মক হয় তেতিয়াহ'লে মই কি কৰিম, সংখ্যা দুটা পৰম মানকেইটা যোগ কৰি দিম। সংখ্যাকেইটা পৰম মান মানে কি, -7ৰ পৰম মান কি 7, আৰু -5ৰ পৰম মান কি 7, -5ৰ পৰম মান কি 5। গতিকে মই কি কৰিম, দুইটা সংখ্যাৰ পৰম মানকেইটা যোগ কৰি দিম, অৰ্থাৎ -7ৰ পৰম মান 7, -5ৰ পৰম মান কি 5, সংখ্যা দুটা যোগ কৰি দিলোঁ। যোগ কৰাৰ পিছত মই সিহঁতৰ আগত কি চিন দিম, যিহেতু দুইটা আগত মাইনাছ চিন আছে, তো সিহঁতৰ আগত মই কি চিন দিম, মাইনাছ চিন দিম। অৰ্থাৎ 7 পাছে কি হ'ব, 12, -12, অৰ্থাৎ -7 আৰু -5 যোগ কৰিলে আমি কি পাম, -12 পাম। ঠিক তেনেদৰে মই যদি অকণমান ধৰি লওক মই ল'লোঁ -12 যোগ -14। এতিয়া কি কৰিম তেতিয়াহ'লে ইয়াতো মই সংখ্যা দুটা পৰম মানকেইটা যোগ কৰিম। এতিয়া -12 যদি পৰম মান সোধে, যি সংখ্যা নহওক তাৰ পৰম মান সদায় কি হ'ব, ধনাত্মক। তো -12 পৰম মান 12 যোগ -14 পৰম মান কি হ'ব, 14। গতিকে যোগ কৰিলোঁ, যোগ কৰি পেলাই সিহঁতৰ আগত মই কি চিন দিম, মাইনাছ চিন দি দিম। অৰ্থাৎ 12 14 কিমান, 26, -26। তো এইবাৰ আহিব দুটা পৰস্পৰ বিপৰীত চিনযুক্ত অখণ্ড সংখ্যা যোগ। দুটা পৰস্পৰ বিপৰীত চিনযুক্ত অখণ্ড সংখ্যা যোগ মানে কি বুজোঁ, যে এটা সংখ্যা যদি ঋণাত্মক হয় আনটো সংখ্যা কি হ'ব, ধনাত্মকত হ'ব, বা এটা যদি ধনাত্মক হয় আনটো কি হ'ব, ঋণাত্মকত হ'ব। এতিয়া আমি এটা উদাহৰণ লৈছোঁ, ধৰি লওক -11 আৰু 7। এই দুটা সংখ্যা যদি মোক যদি যোগ কৰিব দিয়ে তেন্তে মই কি কৰিম, যে দুইটা সংখ্যাই মই প্ৰমাণটো উলিয়াই লওঁ। তো -11ৰ প্ৰমাণ কি হ'ব, 11, আৰু 7ৰ প্ৰমাণ কি হ'ব, 7 হ'ব। গতিকে -11ৰ প্ৰমাণ যিহেতু 11 আৰু 7ৰ প্ৰমাণ যিহেতু 7, গতিকে 11 আৰু 7ৰ ভিতৰত কোন ডাঙৰ হ'ব, 11টো ডাঙৰ। অৰ্থাৎ ডাঙৰ প্ৰমাণটো বা মই সৰু প্ৰমাণটো বিয়োগ কৰি দিম। তো -11ৰ প্ৰমাণ 11, 7ৰ প্ৰমাণ 7, গতিকে 11টো ডাঙৰ, গতিকে 11টোৰ পৰা মই কি বিয়োগ কৰিলোঁ, 7 বিয়োগ কৰিলোঁ। তো 7 বিয়োগ কৰাৰ পিছত সিহঁতৰ আগত মই কি চিন দিম, যে ডাঙৰ প্ৰমাণ বিশিষ্ট সংখ্যাটোৰ আগত, ডাঙৰ প্ৰমাণ বিশিষ্ট সংখ্যাটোৰ আগত যি চিন আছিলে, এতিয়া ডাঙৰ প্ৰমাণটো কি আছিল, 11, আৰু 11টো কাৰ প্ৰমাণ আছিলে, -11ৰ প্ৰমাণ। গতিকে 11ৰ আগত কি চিন, মাইনাছ চিন আছে, গতিকে আমি সিহঁতৰ বিয়োগফলৰ আগত আমি কি চিন দিম, মাইনাছ চিন দিম। আমি অন্য এটা উদাহৰণ লৈছোঁ, 15 আৰু -7। তো 15টো ধনাত্মক, 8টো -8টো হৈছে ঋণাত্মক সংখ্যা। এতিয়া এই দুটা যেতিয়া মই যোগ কৰিব যাম, অৰ্থাৎ 15 যোগ -8, দুটা যেতিয়া মই যোগ কৰিব যাম, মই কি কৰিম, যে দুইটা সংখ্যাৰ প্ৰমাণটো লৈ লওঁ। 15 প্ৰমাণ কি হ'ব, 15 হ'ব, আৰু -18 প্ৰমাণ কি হ'ব, 8, আৰু ডাঙৰ প্ৰমাণটো বা সৰু প্ৰমাণটো মই বিয়োগ কৰি দিম। অৰ্থাৎ 15 বিয়োগ 8 হ'ল। চ' 15 বিয়োগ 8, ডাঙৰ প্ৰমাণটোৰ পৰা মই সৰু প্ৰমাণটো বিয়োগ কৰিলোঁ। বিয়োগ কৰাৰ পাছত মই সিহঁতৰ বিয়োগফলৰ লগত কি চিন দিম, যে ডাঙৰ সংখ্যাটোৰ আগত, ডাঙৰ প্ৰমাণ কোনটো, 15, আৰু 15টো কাৰ প্ৰমাণ, 15ৰ প্ৰমাণ, আৰু তাৰ আগত কি চিন আছে, প্লাছ চিন। গতিকে ইয়াৰ আগতো কি হ'ব, প্লাছ চিন হ'ব, আৰু প্লাছ চিনটো সাধাৰণতে নিদিলেও হয়। তো 15 পৰা আন গ'লে কি হ'ব, তেতিয়াহ'লে 7। বা ঠিক তেনেকৈ আমি যদি আৰু এটা বেলেগ এটা যদি উদাহৰণ লওঁ, ধৰি লওক আমি লৈছোঁ -10 আৰু লৈছোঁ আমি 3। চ' এটা ঋণাত্মক আৰু ধনাত্মক, সিহঁতক কি কৰিব লাগে, যোগ কৰিব লাগে। তো -10 প্লাছ কি হ'ব, 3, তেতিয়া যোগ কৰিলোঁ। তো কেনেকৈ যোগ কৰিম তেতিয়াহ'লে, গতিকে কি কৰিম, মই ডাঙৰ দুইটা সংখ্যাৰ প্ৰমাণ উলিয়াই লওঁ। তো -10ৰ প্ৰমাণ কি হ'ব, 10 হ'ব, আৰু 3 প্ৰমাণ কি হ'ব, 3। গতিকে ডাঙৰ প্ৰমাণটো পৰা আমি সৰু প্ৰমাণটো বিয়োগ কৰি লওঁ। তাত ডাঙৰ প্ৰমাণ কি, 10, আৰু সৰু প্ৰমাণ কি, 3, বিয়োগ কৰিলোঁ। বিয়োগ কৰাৰ পিছত 10টো কাৰ প্ৰমাণ আছিল, ডাঙৰ প্ৰমাণটো কি আছিল, 10, আৰু সি কাৰ প্ৰমাণ আছিলে, -10ৰ প্ৰমাণ। গতিকে যিহেতু তাৰ আগত যিহেতু মাইনাছ চিন আছে, যদি 10ৰ আগত যিহেতু মাইনাছ চিন আছে, তো ইয়াৰ আগতো মই কি চিন দিলোঁ, বিয়োগফলৰ আগতো কি চিন দিলোঁ, মাইনাছ চিন দিলোঁ। আৰু 10 পৰা 3 গ'লে 7, -7 হ'ব। অৰ্থাৎ আমি কি বুজিলোঁ, যে আমাক যদি এটা ঋণাত্মক সংখ্যা, এটা যদি ধনাত্মক সংখ্যা যদি যোগ কৰিব দিয়ে, বা এটা ধনাত্মক সংখ্যা বা এটা ঋণাত্মক সংখ্যা যদি আমাক যদি যোগ কৰিব দিয়ে, তেনেহ'লে আমি কি কৰিম, যে সংখ্যা দুটা প্ৰমাণ উলিয়াম, আৰু প্ৰমাণ উলিয়াই পেলাই যিটো ডাঙৰ প্ৰমাণ হ'ব, ডাঙৰ প্ৰমাণটোৰ পৰা আমি সৰু প্ৰমাণটো বিয়োগ কৰি দিম। বিয়োগ কৰাৰ পিছত যিটো ডাঙৰ প্ৰমাণ বিশিষ্ট যিটো সংখ্যা, ডাঙৰ প্ৰমাণ বিশিষ্ট যিটো সংখ্যা, সেই সংখ্যাটোৰ আগত যিটো চিন থাকিব, সেই চিনটো আমি বিয়োগফলটোৰ আগত বহাই দিম আমি। চ' এইখিনিকে নিশ্চয় বুজি পোৱা গৈছে। আৰু যদি বুজিও পোৱা নাই তেনেহ'লে তোমালোকে কমেণ্ট কৰিবা, কমেণ্ট কৰি জনাবা যে কি বস্তু বুজা নাই। নেক্সট ভিডিঅ'ত আমি ইয়াৰ বিষয়ে ভালকৈ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো এতিয়া তোমালোকে অনুশীলনী অংক কেইটামান নিজে কৰিব পাৰিবা, যে মান নিৰ্ণয় কৰা,
কি দিছে 17 যোগ -9 অৰ্থাৎ এটা ধনাত্মক সংখ্যা এটা ঋণাত্মক সংখ্যা কি কৰিব দিছে যোগ কৰিব দিছে আমি অলপ আগতে শিকি আহিছিলোঁ যে এটা ধনাত্মক সংখ্যা এটা ঋণাত্মক সংখ্যা কেনেকৈ যোগ কৰে তো 17 যোগ কেটো কি হ'ব -9 দুইটা পৰস্পৰ চিন বিপৰীত অৰ্থাৎ এটা প্লাছ এটা মাইনাছ গতিকে আমি কি কৰিম দুইটা সংখ্যাৰ প্ৰমাণটো উলিয়াই ল'ম অৰ্থাৎ 17 প্ৰমাণ উলিয়াই ল'ম আৰু -9 প্ৰমাণ উলিয়াই ল'ম এতিয়া 17টো যিটো ধনাত্মক সংখ্যাটো তাৰ প্ৰমাণ কি হ'ব সদায় 17 হ'ব আৰু তাৰ প্ৰমাণটো ডাঙৰ হ'ব আৰু -9ৰ প্ৰমাণ কি হ'ব 9 গতিকে -9ৰ প্ৰমাণ 9 গতিকে 9টো সৰু 17তকৈ 9টো সৰু গতিকে ডাঙৰ প্ৰমাণটো মই কি কৰিম সৰু প্ৰমাণটো বিয়োগ কৰি দিম তো 17ৰ প্ৰমাণ 17 আৰু -9ৰ প্ৰমাণ কি হ'ব -9 বিয়োগ কৰিলোঁ আৰু বিয়োগ কৰাৰ পিছত আমি তাৰ আগত কি চিন দিম যে যিটো ডাঙৰ প্ৰমাণ হৈছে সেই ডাঙৰ প্ৰমাণটো ক'ব পৰা গৈছে 17 পৰা পোৱা গৈছে তো 17 আগত কি চিন আছে প্লাছ চিন গতিকে ইয়াৰ আগত কি হ'ব প্লাছ চিন হ'ব প্লাছ চিনটো দিলেও হয় বা প্লাছ চিনটো নিদিলেও হয় তো 17 পৰা 9 গ'লে আমি কি পাম 8 পাম গতিকে 8 আগত +8 বা অকল 8 লিখিলেও কোনো কথা নাই তো নিশ্চয় বুজি পোৱা গৈছে অংকটো তো আকৌবাৰ যদি চোৱা যায় তেনে কি ভালকৈ এবাৰ চাই লোৱা যে 17 যোগ -9 এটা প্লাছ এটা মাইনাছত আছে গতিকে সিহঁতে আমি কি কৰিব লাগে যোগ কৰিব লাগে এটা ধনাত্মক সংখ্যা এটা ঋণাত্মক সংখ্যা আমি যোগ কৰিব লাগে তেতিয়া আমি কি কৰিম দুইটা সংখ্যাই প্ৰমাণ উলিয়াই ল'ম 17ৰ প্ৰমাণ কি হ'ব 17 হ'ব -9ৰ প্ৰমাণ কি হ'ব 9 চ' সেইটো তাৰ প্ৰমাণৰ ভিতৰত কাৰ প্ৰমাণটো ডাঙৰ 17ৰ প্ৰমাণ ডাঙৰ কাৰণ 17ৰ প্ৰমাণ 17 -9ৰ প্ৰমাণ -9ৰ প্ৰমাণ 9 গতিকে 17টো ডাঙৰ হয় গতিকে ডাঙৰ প্ৰমাণটো বা সৰু প্ৰমাণটো বিয়োগ কৰি দিম তো 17 পৰা 9 বিয়োগ কৰিলোঁ আৰু সিহঁতৰ বিয়োগফলৰ লগত কি চিনিম আমি যিটো ডাঙৰ প্ৰমাণ পাইছোঁ সেই ডাঙৰ প্ৰমাণটো কোনটো সংখ্যা পৰা পাইছোঁ 17 পৰা পাইছোঁ কাৰণ ইহঁতৰ তাৰ ভিতৰত ডাঙৰ প্ৰমাণ কি 17 তো 17 প্ৰমাণটো ক'ব পাইছোঁ 17 পৰা পাইছোঁ 17 আগত কি চিন আছে প্লাছ চিন গতিকে সিহঁতৰ বিয়োগফলৰ লগত কি চিন হ'ব প্লাছ চিন হ'ব ঠিক তেনেদৰে বাকী অংককেইটা তোমালোকে নিজে কৰিব পাৰিবা এইকেইটা অংক তো এইকেইটা তোমালোকে কৰিবা তো এইবাৰ আমি 2 নম্বৰ অংককেইটা চাওঁ 1 নম্বৰকেইটাৰ সৈতে একেই 2 নম্বৰ অংককেইটা যে তলৰ অখণ্ড সংখ্যাৰ পৰা যোগফল লৈ লওঁ অৰ্থাৎ যোগ কৰিব দিছে প্ৰথমটো কি দিছে 263 যোগ 146 দুইটা ধনাত্মক ডাইৰেক্ট আমি যোগ কৰি দিলে হ'ল 315 যোগ -265 এইটো এটা ধনাত্মকত আছে এটা ঋণাত্মকত আছে এতিয়া আমি যেনেকৈ কৰি আছিলোঁ তেনেকৈ কৰিব পাৰিবা তোমালোকে -157 আৰু -385 দুইটা ঋণাত্মক তো আমি দুইটা ঋণাত্মক হ'লে কি কৰিম যে সংখ্যা দুটা প্ৰমাণ দুটা যোগ কৰিম তো -157ৰ প্ৰমাণ জানো 157 হ'ব -385ৰ প্ৰমাণ কি হ'ব 385 হ'ব আৰু দুইটা যোগ কৰি পেলাই দুইটা আগত যিটো মাইনাছ চিন আছে কিন্তু যোগফলৰ লগতো মাইনাছ চিন আমি নকওঁ আগতে দেখুৱাই থৈ আহিছোঁ 5 নম্বৰটো কি এটা ঋণাত্মক এটা ধনাত্মক গতিকে ইয়াৰ প্ৰমাণ ল'ম ডাঙৰ প্ৰমাণটো বা সৰু প্ৰমাণটো বিয়োগ কৰি দিম আৰু ডাঙৰ প্ৰমাণটো যোনটো সংখ্যাৰ পৰা পোৱা গৈছে তাৰ আগত যি চিন থাকে সিহঁতৰ বিয়োগফলৰ লগতো সেইটো চিনি থাকিব চ' 1 আৰু 2 খিনি তোমালোকে নিজে কৰিব পাৰিবা আমি আহিছোঁ 0 লগত যিকোনো অখণ্ড সংখ্যাৰ যোগ চবেই জানো যে 0 লগত আমি যি সংখ্যাই যোগ নকৰোঁ সদায় সেইটো সংখ্যা পাম যদি 0 লগত মই ধনাত্মক সংখ্যা যোগ কৰোঁ ধনাত্মকে পাম 0 লগত ঋণাত্মক সংখ্যা যোগ কৰিলে কি পাম ঋণাত্মকে পাম যেনে দিয়ে দিছে 17 যোগ 27 পাম 17 যোগ মাইনাছ কৰিলে পাম 26 যোগ 0 কি পাম 26 পাম -42 যোগ 0 কি পাম -42 পাম অৰ্থাৎ 0 লগত মই যি সংখ্যা যোগ নকৰোঁ সদায় কি পাম আমি সেই সংখ্যাতে পাম তলৰ অখণ্ড সংখ্যাবোৰ যোগফল উলিয়াই এইখিনি তোমালোকে নিজেও কৰিব পাৰিবা ধনাত্মক ঋণাত্মক সংখ্যা যোগ ধনাত্মক সংখ্যা যোগ ঋণাত্মক সংখ্যা যোগ কৰিয়ে দিছে তথাপি তোমালোকে নিজে চাব পাৰিবা চ' এইবাৰ আমি আহিছোঁ অখণ্ড সংখ্যা কেইটামান ধৰ্মলৈ চ' প্ৰথম ধৰ্মটো হৈছে আবদ্ধ ধৰ্ম এতিয়া আবদ্ধ ধৰ্ম বুলি ক'লে কি বুজিছোঁ আবদ্ধ মানে নিজৰ মাজতে আবদ্ধ থকা অৰ্থাৎ আমি যদি যিকোনো দুটা যদি অখণ্ড সংখ্যা যদি লওঁ যিকোনো দুটা অখণ্ড সংখ্যা যোগ কৰিলে আমি কি পাওঁ যোগফলটো কি পাওঁ এটা অখণ্ড সংখ্যা পাম যেনে ধৰি লওক 6 যোগ 7 6টো অখণ্ড সংখ্যা 7টো অখণ্ড সংখ্যা এনেকৈ যোগ কৰি কি পালোঁ 13 পালোঁ 13টো এটা অখণ্ড সংখ্যা -9 -3 সেইটো মই বিয়োগ কৰিছোঁ -9 বিয়োগ -3 এই দুটা যদি মই যদি যোগ কৰোঁ তো -9 -3 যোগ কৰিলে কি পাম -12 পাম গতিকে -9টো অখণ্ড সংখ্যা -3টো অখণ্ড সংখ্যা -12টো কি হ'ব অখণ্ড সংখ্যা হ'ব ঠিক তেনেকৈ 19 যোগ -10 গতিকে এটা ধনাত্মক এটা ঋণাত্মক অখণ্ড সংখ্যা মই যোগ কৰিছোঁ যোগ কি পাইছোঁ 9 পাইছোঁ তো 19টো ঋণাত্মক সংখ্যা 19টো অখণ্ড সংখ্যা -10টো অখণ্ড সংখ্যা যোগ কৰিবলৈ 9 পালোঁ 9টো অখণ্ড সংখ্যা অৰ্থাৎ যিকোনো দুটা অখণ্ড সংখ্যা যদি মই যোগ কৰোঁ কি পাওঁ এটা অখণ্ড সংখ্যা পাওঁ আৰু সেইটোকে কি বুলি কয় অখণ্ড সংখ্যা ধৰ্ম বুলি কয় ইয়াত ধুনীয়াকৈ লিখা আছে তোমালোকে পঢ়িলেই বুজি পাবা তো ইয়াৰ পিছত আহিব অখণ্ড সংখ্যাৰ ক্ৰমবিনিময় ধৰ্ম এতিয়া ক্ৰমবিনিময় ধৰ্ম মানে কি আছিলে এইবিলাকৰ বিষয়ে তোমালোকে আগতে পাই আহিছা স্বাভাৱিক সংখ্যা ক্ৰমবিনিময় ধৰ্ম পূৰ্ণ সংখ্যা ক্ৰমবিনিময় ধৰ্ম পাই আহিছা এইবাৰ দিছে খালি অখণ্ড সংখ্যাৰ অখণ্ড সংখ্যাৰ ক্ষেত্ৰত সেই ধৰ্মটো দেখুৱাইছে তো ক্ৰমবিনিময় ধৰ্ম মানে কি আছিলে যে আমি দুটা সংখ্যা যদি যিকোনো ক্ৰমতে যোগ দুটা সংখ্যা যদি আমি যিকোনো ক্ৰমতে যদি যোগ কৰোঁ সিহঁতৰ যোগফলটো সদায় একে থাকে ধৰি লোৱা দি দিছে যে a আৰু b যিকোনো এটা অখণ্ড সংখ্যা মই যদি a + b কৰিলে যিটো পাম b + a কৰিলেও সেই একে পাম অৰ্থাৎ এটো প্ৰথমে ৰাখি বিটো যদি দ্বিতীয় ৰাখি যোগ কৰোঁ যিটো পাম যোগফল একে পাম বা বিটো প্ৰথমে ৰাখি এটো যদি দ্বিতীয় ৰাখি পেলাই যোগ কৰোঁ তেনে আমি যোগফল কি পাওঁ একে পাওঁ আৰু এই ধৰ্মটোকে কি বুলি কয় ক্ৰমবিনিময় ধৰ্ম বুলি কয় উদাহৰণ ধুনীয়াকৈ দি আছে 12 যোগ -8
তো 12টো প্ৰথমে ৰাখিছে মাইনাছ 18টো পিছত ৰাখিছে দুটা জোখনি কি আছে -16 পাইছোঁ এইবাৰ হেতুকে উল্টা কৰি দিছে মানে -18টো প্ৰথমলৈ লৈ আহিলে 12টো পিছলৈ লৈ গ'ল তেতিয়া জোখনি কি পাইছোঁ -6 পাইছোঁ অৰ্থাৎ দুটা সংখ্যা যদি হেতু যদি মই সাল সলনি কৰিবলৈ যদি জোখোঁ যোগফলটো কি থাকে একে থাকে আৰু ইয়াকে কি বুলি কয় অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় ধৰ্ম বুলি কয় এবাৰ আহিব সন্মিলন বিধি এতিয়া সন্মিলন বিধিৰ কাৰণে আমাৰ তিনিটা অখণ্ড সংখ্যা লাগিব সেইকাৰণে তিনিটা অখণ্ড সংখ্যা লৈছে এ বি চি যিকোনো তিনিটা অখণ্ড সংখ্যা হ'লে তো সিহঁতৰ সন্মিলন বিধিটো কি হ'ব তেতিয়াহ'লে a + b + c ইফালেও কি আছে a + b + c ইয়াত আমাৰ সংখ্যাকেইটা একো সাল সলনি কৰা নাই প্ৰথমে a ছেকেণ্ডত b তৃতীয়ত c আছে ইয়াতো প্ৰথমে a ছেকেণ্ডত b তৃতীয়ত কি c আছে কি ইয়াত কিহৰ সাল সলনি ঘটিছে আমি যদি চাওঁ চ' প্ৰথমে ব্ৰেকেটটো দিছে প্ৰথম আৰু দ্বিতীয়টোত আৰু সমান চিহ্ন সোঁফালে ব্ৰেকেটটো দিছে দ্বিতীয় আৰু তৃতীয়টোত অৰ্থাৎ ব্ৰেকেটটো যদি সাল সলনি কৰিবলৈ যদি মই সংখ্যাকেইটা যোগ কৰোঁ তেতিয়া মই যোগফল কি পাম একে পাম এইটোকে কি বুলি কয় সন্মিলন বিধি বুলি কয় তোমালোকৰ উদাহৰণ আছে উদাহৰণখিনি নিজে চালে বুজি পাবা এই ভাবিব যোগাত্মক একক সংখ্যা অস্তিত্ব এতিয়া যোগাত্মক একক সংখ্যা অস্তিত্ব মানে কি আমি অলপ আগতে পাই আহিছিলোঁ যে যোগাত্মক একক সংখ্যা অস্তিত্ব বুলি ক'লে আমি কি বুজোঁ যোগাত্মক একক সংখ্যা অস্তিত্ব এতিয়া যোগাত্মক একক সংখ্যা অস্তিত্ব বুলি ক'লে আমি কি বুজি পাওঁ যে শূন্যৰ লগত আমি যদি যি অখণ্ড সংখ্যাই যোগ নকৰোঁগৈ লাগিলে সেই ধনাত্মকে হওক বা ঋণাত্মকে হওক শূন্যৰ লগত যিকোনো অখণ্ড সংখ্যা যোগ কৰিলে আমি সদায় কি পাম সেই অখণ্ড সংখ্যাতে পাম যেনে 0 + 5 5 7 + 0 7 -6 + 0 -6 0 + -8 -8 গতিকে শূন্যৰ লগত আমি যি অখণ্ড সংখ্যা যোগ নকৰোঁ সদায় সেই অখণ্ড সংখ্যাতে পোৱা যায় সেইকাৰণে শূন্য কি বুলি কয় যোগাত্মক একক সংখ্যাৰ অস্তিত্ব বুলি কোৱা হয় চ' কেতিয়াবা কুৱেশ্যন সুধিব পাৰে যে যোগাত্মক অখণ্ড সংখ্যাৰ যোগাত্মক একক সংখ্যাৰ অস্তিত্ব অখণ্ড সংখ্যাৰ যোগাত্মক একক সংখ্যাটোকে তেতিয়া আমি কি বুলি ক'ম শূন্য বুলি ক'ম এইবাৰ আহিব যোগাত্মক বিপৰীত সংখ্যা অস্তিত্ব যোগাত্মক বিপৰীত সংখ্যা অস্তিত্ব মানে কি যে কোনো অখণ্ড সংখ্যাৰ বাবে এনে এটা অখণ্ড সংখ্যা বা অন্য এটা অখণ্ড সংখ্যা পোৱা যায় যাতে দুইটা সংখ্যা যোগফল শূন্য হয় তেতিয়া আমি সংখ্যা দুটাক এটা কামটো কি বুলি কওঁ যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয় যোগাত্মক বিপৰীত সংখ্যা বুলি কোৱা হয় অৰ্থাৎ যিমানবিলাক অখণ্ড সংখ্যা আছে প্ৰত্যেকবিলাক অখণ্ড সংখ্যাৰ বাবেই এনেকুৱা এটা অখণ্ড সংখ্যা আমি পাম যাতে সেই সংখ্যা দুটা যোগ কৰিলে যোগফলটো কি পোৱা যায় শূন্য পোৱা যায় আৰু তেতিয়া সেই সংখ্যা দুটাক এটা কামটো কি বুলি কয় যোগাত্মক বিপৰীত বুলি কোৱা হয় যেনে আমি যদি উদাহৰণ যদি লওঁ যে দুই লগত যদি কি যোগ কৰোঁ -2 যোগ কৰোঁ 2টো ইয়াত অখণ্ড সংখ্যা -2টো অখণ্ড সংখ্যা 2 লগত -2 যোগ কৰিলে আমি কি পাওঁ শূন্য পাওঁ অৰ্থাৎ 2 যোগাত্মক বিপৰীত কি হ'ব -2 ঠিক তেনেকৈ -2 যোগাত্মক বিপৰীত কি হ'ব -2 যোগাত্মক বিপৰীত কি হ'ব 2 হ'ব বা ঠিক তেনেকৈ যদি মই 7ৰ লগত যদি -7 যোগ কৰোঁ তেতিয়া কি পাম শূন্য পাম গতিকে 7ৰ যোগাত্মক বিপৰীত কি হ'ব -7 আৰু -7ৰ যোগাত্মক বিপৰীত কি হ'ব শূন্য -7ৰ যোগাত্মক বিপৰীত কি হ'ব 7 হ'ব তো এইবাৰ আহিব অখণ্ড সংখ্যা বিয়োগ এতিয়া যদি আমাক দুটা যদি অখণ্ড সংখ্যা যদি বিয়োগ কৰিব দিয়ে তেতিয়াহ'লে আমি কি কৰিম ধৰি লওঁ আমাৰ দুটা অখণ্ড সংখ্যা দিয়া আছে এটা আছে কি বি তো এই পৰা মই কি কৰিব লাগে বি বিয়োগ কৰিব লাগে চ' এই পৰা বিয়োগ কৰিবলৈ আমি কেনেকৈ বিয়োগ কৰিম যে মাইনাছৰ ঠাইত মই কি দিম প্লাছ চিন দি দিম তাৰপিছত যিটো সংখ্যা বিয়োগ কৰিব লাগে বি বিয়োগ কৰিব লাগে তো বি যোগাত্মক বিপৰীতটো কি কৰিম মই এই লগত যোগ কৰি দিম তো বি যোগাত্মক বিপৰীত কি -b গতিকে -b তো মই কাৰ লগত যোগ কৰি দিছোঁ এই লগত যোগ কৰি দিছোঁ তেতিয়া আমি ইয়াতকৈ উদাহৰণ ল'লে বেছি বুজি পাম ধৰি লওক আমি এটা উদাহৰণ লৈছোঁ 5ৰ লগত যোগ কৰিব লাগে 5ৰ পৰা মোক কি বিয়োগ কৰিব লাগে 3 বিয়োগ কৰিব লাগে এইটো যেনিবা একেই যি 5ৰ পৰা 3 বিয়োগ কৰিলে আমি 2 বুলি গম পাওঁ তথাপিও ইয়াক যদি মই নিয়মটো মতে যদি কওঁ তেনেহ'লে প্লাছৰ ঠাইত মই কি দিম মাইনাছ দি দিম মাইনাছৰ ঠাইত মই কি দিম প্লাছ দি দিম তাৰপিছত 5ৰ লগত মই কি প্লাছ কৰিম -3 যোগাত্মক বিপৰীত তো -3 যোগাত্মক বিপৰীত কি হ'ব 3 যোগাত্মক বিপৰীতটো মই কি কৰিম 5ৰ লগত যোগ কৰিম চ' 3 যোগাত্মক বিপৰীত কি হ'ব -3 গতিকে এতিয়া 5 যোগ -3 অৰ্থাৎ এটা ধনাত্মক এটা ঋণাত্মক সংখ্যা যোগ হৈ গ'ল আৰু এটা ধনাত্মক এটা ঋণাত্মক সংখ্যা যোগটো কি আছিলে যে ডাঙৰ প্ৰমাণটো বা সৰু প্ৰমাণটো মই বিয়োগ কৰি দিম চ' ডাঙৰ 5ৰ প্ৰমাণ কি হ'ব 5 আৰু 3 প্ৰমাণ কি হ'ব -3 প্ৰমাণ কি হ'ব 3 তো 5ৰ পৰা 3 বিয়োগ কৰি দিম আৰু 5ৰ পৰা 3 বিয়োগ কৰিবলৈ সিহঁতক মই কি চিন দিম তেতিয়াহ'লে ডাঙৰ লগত যি চিন সেইটো চিনাই দিম তো ডাঙৰ লগত কি চিন আছে প্লাছ চিন গতিকে 5ৰ পৰা 3 গ'লে 2 তেনেকৈ আমি আৰু এটা উদাহৰণ ল'লে ভালকৈ বুজি পোৱা যাব যেনে আৰু আমি লৈছোঁ ধৰি লওক -7 ই এটা অখণ্ড সংখ্যা চ' ইয়াৰ পৰা মোক কি বিয়োগ কৰিব দিছে -7ৰ পৰা মোক কি কৰিব দিছে -13 বিয়োগ কৰিব দিছে তো -7ৰ পৰা মই কি বিয়োগ কৰিম -13 বিয়োগ কৰিম চ' কেনেকৈ বিয়োগ কৰিম তেতিয়াহ'লে -7ৰ পৰা -13টো কি কৰিম তেতিয়াহ'লে -7 বিয়োগৰ ঠাইত মই কি চিন দিম যোগ চিন দিম তো -7ৰ লগত যোগ কৰিম কি যোগ কৰিম মই -13 যোগাত্মক বিপৰীত তো -13 যোগাত্মক বিপৰীত কি হ'ব 13 তো বুজি পোৱা গৈছে নিয়মটো যে -7ৰ পৰা কি বিয়োগ কৰিব দিছে -7ৰ পৰা বিয়োগ কৰিব দিছে -13 বিয়োগ কৰিব দিছে গতিকে -7ৰ পৰা যিটো বিয়োগ কৰিব দিছে গতিকে -7 তো বিয়োগৰ ঠাইত মোক কি দিম প্লাছ চিন দিলোঁ আৰু প্লাছ চিন দিয়াৰ লগে লগে মোক কি পাতিম -13 যোগাত্মক বিপৰীত তো -13 যোগাত্মক বিপৰীত কি 13 এতিয়া কি হ'ল যে এটা ধনাত্মক সংখ্যা এটা ঋণাত্মক সংখ্যা যোগ হ'ল এইটো ঋণাত্মক এইটো ধনাত্মক তো ঋণাত্মক সংখ্যা যোগ এতিয়া কি কৰিম তেতিয়াহ'লে এটা যদি এটা ঋণাত্মক সংখ্যা এটা ধনাত্মক সংখ্যা যদি যোগ হয় তেনেহ'লে দুইটা সংখ্যাৰ প্ৰমাণ নিলাম 7ৰ প্ৰমাণ কি 7 ইয়াত -7 আছে -7ৰ প্ৰমাণ কি হ'ব
হ'ব 7 আৰু 13 প্ৰমাণ কি হ'ব 13 হ'ব গতিকে ডাঙৰ প্ৰমাণটো মই 13 সৰু প্ৰমাণটো কি কৰি দিম বিগ কৰি দিম 13 প্ৰমাণ 13 ডাঙৰ মাইনাছ 7 প্ৰমাণ 7 গতিকে 7টো সৰু 13 পৰা 7 বিগ কৰিলোঁ বিগ কৰিবলৈ মই হেনে বিগফুল লগত কি চিনিম যে ডাঙৰ প্ৰমাণ মই যিটো সংখ্যা পাইছোঁ সেই সংখ্যাটোৰ লগত কি চিন আছে প্লাছ চিন গতিকে তাৰ আগতে মই কি চিনিম প্লাছ চিনি দিম যে 13 পৰা 7 গ'লে কি হ'ব 6 প্লাছ 6 বা অকল 6 পাতিলেও হ'ব যদি আহোঁ তো অনুশীলনী কেইটামানৰ তোমালোকে এতিয়া নিজে কৰিব পাৰিবা যে তলৰ অখণ্ড সংখ্যাৰ ওপৰত যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা তো আমি যোগাত্মক বিপৰীতৰ বিষয়ে এটা পঢ়ি আহিলোঁ যে 46 তো ইয়াৰ যোগাত্মক বিপৰীত কি হ'ব তো 46ৰ যোগাত্মক বিপৰীত হ'ব -46 -92 তো -92 যোগাত্মক বিপৰীত কি হ'ব -92 শূন্য যোগাত্মক বিপৰীত সি নিজেই হয় কাৰণ শূন্য লগত শূন্য যোগ কৰিলে শূন্য পাওঁ তো শূন্য যোগাত্মক বিপৰীত শূন্য হ'ব -33ৰ যোগাত্মক বিপৰীত কি হ'ব 33 আৰু 64 যোগাত্মক বিপৰীত কি হ'ব -64 এইকেইটা তোমালোকে নিজে কৰিব পাৰিবা তাৰপিছত যদি চোৱা বিগ কৰা তো বিগ কি দিছে 262 পৰা 134 বিগ কৰিব দিছে তো 200 ডাঙৰটো পৰা সৰুটো বিগ কৰিব একে খৰচ হ'ব 175 পৰা 327 বিগ এতিয়াতো আমি কেনেকৈ 175 পৰা কি বিগ কৰিব দিছে 327টো বিগ কৰিব দিছে এতিয়া আমি এতিয়া বিগৰ যিটো ধৰ্ম শিকি আহিলোঁ বা কেনেকৈ বিগ কৰিব লাগে আমি যদি শিকি আহিলোঁ তেনেকৈ যদি কওঁ মই যে 175 বিগ কি দিম আমি 327 দিম এতিয়া এটা অখণ্ড সংখ্যা পৰা আন এটা অখণ্ড সংখ্যা বিয়োগ 175টো সৰু 327টো ডাঙৰ তো বিগ কৰিব লাগে আমি চ' এই নিয়মটো মতে আমি যদি কওঁ যে 175 তাৰপিছত কি দিম মাইনাছৰ ঠাইত মই কি দিম প্লাছ দি দিম প্লাছ দিয়াৰ লগে লগে ইয়াত এতিয়া মই কি পাতিম 327ৰ যোগানৰ বিপৰীত তো 327ৰ যোগানৰ বিপৰীত কি হ'ব -327 হ'ল তো ইয়াত আমি কি পালোঁ তেতিয়াহ'লে এটা সংখ্যা যোগাত্মক এটা সংখ্যা কি পালোঁ এটা সংখ্যা ধনাত্মক এটা সংখ্যা কি পাইছোঁ ঋণাত্মক পাইছোঁ এতিয়া যদি এটা সংখ্যা যদি ধনাত্মক হয় এটা সংখ্যা যদি ঋণাত্মক হয় তেন্তে হ'লে মই কি কৰিব লাগিব দুইটা সংখ্যা প্ৰমাণ ল'ম তো 175 প্ৰমাণ 175 আৰু এটা কি আছে -327 তো -327ৰ প্ৰমাণ কি হ'ব -327 গতিকে মই কি কৰিম তেতিয়াহ'লে ডাঙৰ প্ৰমাণটো বা সৰু প্ৰমাণটো মই বিগ কৰি দিম চ' -327 পৰা মই কি বিগ কৰি দিম 175টো বিগ কৰি দিম তো 327টো ক'ৰ পৰা আহিলে যে -327ৰ প্ৰমাণ -327ৰ প্ৰমাণ 327 আৰু 175 প্ৰমাণ কি 175 আৰু ডাঙৰ প্ৰমাণটো বা মই সৰু প্ৰমাণ বিগ কৰিম তো ইয়াৰ প্ৰমাণটো ডাঙৰ তো সেইকাৰণে তাৰ পৰা মই কি কৰিছোঁ সৰু প্ৰমাণটো বিগ কৰিছোঁ বিগ কৰাৰ পিছত আমি তাৰ আগত বিগফুলৰ লগত আমি কি চিন দিম যে ডাঙৰ প্ৰমাণটো ক'ৰ পৰা আহিছে -327ৰ পৰা আহিছে তো তাৰ আগত কি চিন আছে মাইনাছ চিন সেইকাৰণে কি দিলোঁ মই মাইনাছ চিন এতিয়া বিগ কৰি দিয়া 7 পৰা 5 গ'লে হ'ব 2 তাৰপিছতে 2 পৰা 7 বিগ নাযায় 1 গ'লে 12 12 পৰা 7 গ'লে কি হ'ব 5 ইয়াত থাকিলে 3 ইয়াত থাকিলে 2 2 পৰা 1 গ'লে 1 -152 তো নিশ্চয় বুজি পাইছা এইটো তো আকৌ এবাৰ চাই লওঁ যদি বুজি পোৱা নাই এনেকৈ যে 175 পৰা কি বিগ কৰিছে 375 বিগ কৰিব দিছে গতিকে 175 বিগ কি লিখিলোঁ মই 327 গতিকে 175 বিগৰ ঠাইত মই কি দিলোঁ যোগ চিন দিলোঁ যেতিয়া বিগৰ ঠাইত মই যোগ চিন দিম যোগ চিন দিয়াৰ লগে লগে 327ৰ যোগানৰ বিপৰীতটো লিখি দিম তো 327ৰ যোগানৰ বিপৰীত কি -327 তাৰমানে এটা ধনাত্মক সংখ্যা হ'ল এটা ঋণাত্মক সংখ্যা যোগফল আমি আগতে পাই আহিছোঁ যে এটা ধনাত্মক সংখ্যা এটা ঋণাত্মক সংখ্যা যোগ কৰিলে কি কৰিম দুইটা সংখ্যা প্ৰমাণটো উলিয়াই ল'ম তো ইয়াৰ প্ৰমাণ 327 ইয়াৰ প্ৰমাণ 175 গতিকে ডাঙৰ প্ৰমাণটো বা সৰু প্ৰমাণটো বিগ কৰি দিম তো ডাঙৰ প্ৰমাণটো হ'ল 327 সৰু প্ৰমাণটো বা 175 বিগ কৰিলোঁ আৰু বিগফলৰ লগত কি চিন দিম তো ডাঙৰ প্ৰমাণটো যিটো সংখ্যা পাইছে তাৰ আগত কি চিন আছে তো ডাঙৰ প্ৰমাণটো ক'ৰ পৰা আহিছে ইয়াৰ পৰা আহিছে তো ইয়াৰ আগত কি চিন আছে মাইনাছ চিন সেইকাৰণে বিগফলৰ লগত কি চিন দিলোঁ মাইনাছ চিন দিলোঁ এতিয়া বিগ কৰিলোঁ বিগ কৰি পেলাই কি পালোঁ মই -152 বা ইয়াক মই এনেকৈও কৰিব পাৰোঁ যে 175 বিয়োগ 327 তো ইয়াৰ ভিতৰত যদি মই চাওঁ যে এটা সৰু সংখ্যা পৰা ডাঙৰ সংখ্যা বিগ কৰিব দিছোঁ উল্টা কৰি দিম মই যে ডাঙৰ সংখ্যাটোৰ পৰা কি কৰি দিম সৰু সংখ্যাটো বিগ কৰি দিলোঁ 327 175টো বিগ কৰিলোঁ আৰু তাৰ আগত কি চিন দিম ডাঙৰটো আগত যি চিন আছে সেইটো চিনে দিলোঁ তো বিগ কৰি মই কি পাম 152 তো শ্বৰ্টত কৰিলে এনেকুৱাও হয় তো এনেকৈ তোমালোকে কৰিব পাৰিবা তো বাকীকেইটা অংক তোমালোকে যদি এতিয়া যদি চোৱা যে বিগ কৰাকেইটা তো কি দি আছে -286 পৰা 196 বিয়োগ -242 পৰা -305 বিয়োগ বা তেনেকৈ 6 নম্বৰ 3 নম্বৰকেইটা গোটেইকেইটা অংক তোমালোকে কৰিব পাৰিবা আৰু যদি কিবা বুজি পোৱা নাই তেনেহ'লে কমেণ্ট কৰি পেলাই ক'বা যে কি বুজি পোৱা নাই মই নেক্সট ভিডিঅ'ত লাগিলে ইয়াৰ বিষয়ে আৰু ভালকৈ আলোচনা কৰি দিম তো ভিডিঅ'টো আজিলৈ ইমানেই